সময় যিমান ফোন কৰিলে মাজনে ফোনটো নধৰে যিমান ইমান ফোন কৰিছো হেল্ল' মা ক কি হ'ল মানে শুন আমাৰ ঘৰত কিবা মাটি হেনো কিবা পথাৰত বোকা দিছে হা মইতো তেতিয়াই কৈছিলো বিয়া আগত যে মই পথাৰলৈ নাযাওঁ মই যিটি ঘৰৰ কাম নকৰো সেইবিলাকতো মই কৈ মেলিহে বিয়া হৈ আহিছো এতিয়াতো ক'লেই নহয় ৰাতিপুৱা গধূলিলৈকে পথাৰলৈ যাব লাগে ৰোৱনী হেনো বহুত 300 টকা নে কেইশ টকা বহুত পইচা হা সেইকাৰণে মই হেনো পথাৰলৈ গ'লে হেনো বহুত ৰেহাই হ'ব সেইবোৰ কথা নহয় 10টামান মই যৌতুকত বস্তু লৈ আহিছো মই এতিয়া মাক কৈছো যে মই ঘৰৰ পৰা বস্তু যিবোৰ আনিছো সেইবোৰ ব্যৱহাৰ নকৰিব বুঢ়ী কথা কেনেকুৱা ৰাতিপুৱাই মোক যিখন গালি পাৰিছে হা কালিৰ পৰা একদম খাবলৈ শুবলৈ শান্তি দিয়া নাই পথাৰলৈ যাব লাগে মই পথাৰলৈ যাব নোৱাৰো বুঢ়াৰী হলো বুলি কি বিয়া হলো বুলি সব কাম মানিল নি মই কেতিয়াও যাব নোৱাৰো কৈ দিবি তোৰ বিয়নী নে কি হয় হ'ব দে কথা নাই বতৰা নাই ৰাতিপুৱা গোটেইখন ভু বাবা মুখখনে মোক ওলমাই এখন কৰি থৈ দিছে দেখিবলৈ মন নাযায় হা মই কৈছো যে মই বিয়া কৰিছো পথাৰলৈ যাব নোৱাৰো এতিয়া পথাৰলৈ যাব লাগে হা মাটি খুৱাবগে লাগে যদি অকাত নাই নাযাবি আকৌ মাটিবোৰ বন্ধ কৰি দি দে বিকি দে হা এই মানুহটো কম দিন ইমান কৈছো মাটিবোৰ বিকি দিয়ক এই গাঁৱৰ মাটিবোৰ বিকি পেলাই বোলো টাউনত ধুনীয়াকে ফ্লেট এটা কিনি লওঁগে ইমান বনাইছে বাইপাছত ধুনীয়া ফ্লেটটো তাতে বোলে তাৰ ফ্লেট লওঁগে নাই বাপেকৰ সম্পত্তি এৰিব নোৱাৰে নহয় তোক দেখিবলৈ মন নাযায় ওলাবহি এতিয়া ক'বলৈ গৈছে ৰোৱনী বিচাৰি ৰোৱনী এজনী পাবলৈ নাই আমাৰ তেজ খোৱা ল'ৰাই বোৱাৰী এজনী আনিলে কিনো বোৱাৰী আনিলে গম নাপাওঁ হা ৰুব নাজানে তুলিব নাজানে ঘৰৰ কাম এটা কৰিব নাজানে এনেকুৱা বোৱাৰী মই নাই দেখাও লোকৰ বোৱাৰীয়ে ৰাতিপুৱা সোনকালে শুই উঠি দবকে কাম কৰিব দবকে শাহু শহু আৰু গিয়েকক আল পচন্দ ধৰিব আমাৰ বোৱাৰী এতিয়ালৈকে উঠিব লাগে বুলি নাজানে 9টা-10টা বজালৈকে শুয়েই থাকিব হা এনেকুৱা বোৱাৰী মই নাই দেখা এতিয়া পথাৰলৈ যাবলৈ ক'লো পথাৰ বোলে কাম কৰিব নাজানে তাই হা ছোৱালী হৈ পেলাই পথাৰৰ কাম কৰিব নাজানিলে হ'বনে বাৰু আমি আগতে সৰু পাই একদম কঠীয়া তোলা লোকৰ ঘৰতহে কৰিছিলোগে এতিয়াহে আমি এতিয়া নোযোৱা হৈছো ৰোৱনী এজনী পাবলৈ নাই হা ইজনীয়ে কৈছে বোলে ইমান ৰ'দত বোলে মই নাযাওঁ সিজনীয়ে কৈছে বোলে আমুকৰ ঘৰ বোলে হাজিৰা আনি থৈছো বোলে কেনেকে যাম এজনী পাবলৈ নাই আমাৰ বোৱাৰীজনী যোৱাহেঁতেন এনেকে ৰোৱনী বিচাৰিব নালাগেহেঁতেন নহয় দুইজনী বোলো ৰুলোগেহেঁতেন হাজিৰা নিদিয়াহেঁতেনো হ'লহেঁতেন বিচাৰি ফুৰিছে আপুনি যে বহি আছেহি আপোনাৰ মাকে ভাগৱতৰ কিবা হেৰি খুলিলে নি ৰাতিপুৱা যে ভূ আছে একদিন এসপ্তাহমান হ'ল পথাৰলৈ যাব লাগে মই আপোনাক আগতেই কৈছো যে মই পথাৰলৈ যাব নোৱাৰো মোৰ নখ বেয়া হব হা মোৰ ছাল বেয়া হব হা সেইবোৰ মায়ে বুজি নাপায় বিউটি পাৰ্লাৰত গৈ পেলাই কিমান পইচা খৰচ হয় মইহে গম পাওঁ আপুনিতো পইচা দিব নোৱাৰে বিয়া আগতে মই কৈছো না আপোনাক যৌতুকৰ সব বস্তু নি হেৰি কৰিব নোৱাৰো বুলি শুনাচোন এইটো মানুহ নাই কিয় তুমি গৈ দিয়া আকৌ এদিন মই পথাৰলৈ যাব নোৱাৰো আপুনি নাযায় কিহৰ কাৰণে ঘৰত বহি খালে নহয় ভাত মই নাখাওঁ নহয় মই ডিউটি যাব লাগিব নহয় ডিউটি বাদ দিয়ক মই সেইবোৰ পথাৰলৈ যাব নোৱাৰো কিন্তু মাক কৈ দিব কিন্তু গোটেই গাঁৱত বদনাম উলিয়াইছেগে মই হেনো সেই ফিয়তে ভাত খাইছো আমুক তামুক বালবুৰি চুলি ধৰি চুচুৱাই ঠেকেচি মহবোৰ উলিয়াই দিম আকৌ মায়ে একো কোৱা নাই দিয়া তোমাৰ কথা বোৱাৰী যোৱা নাই কাৰণে সেইটোহে কৈছে সুধিছে বোৱাৰী আছে না বোৱাৰীকে লৈ যাব পাৰো মানুহ বিচাৰি পৰাতকে মই তেতিয়াই কৈছো যৌতুক মই লৈ গৈছো তেতিয়া ডিমাণ্ড কি হা যৌতুকৰ চপ আনিছো মই যৌতুকৰ বস্তু আনিছো আনকি পইচাও আনিছো হা মাটি কিবা বিকি পেলাই আপোনাক কৈ আছো না বোলো মাটি কিবা বিকি দিয়ক সেই ফ্লাইট এটা লওঁগে বুলি হা হেৰি কৰিব নোৱাৰে কথা ক'বলৈ আহিছে মোৰতো শেষ কৈছা মাটি বিকিব ফ্লেট ল'ম এতিয়া যোৱা তোমাৰ কাৰণে মই এতিয়া লগৰ ছোৱালীৰ ঘৰত পিতেকে বাৰ্থডে আছে মই তালৈ যাম গম পাইছে মাক কিন্তু কিবা ক'বলৈ হ'লে আকৌ চুলি যে ঠেকেচি পেলাম মই হ'ব যোৱা আৰু তোমাৰ কাম নাই কিয় মই কি ভুল কৰিলো গম নাপাওঁ আৰু দেই তোমাৰ কাৰণে মই জীৱনত শান্তি নাপাওঁ মই জানিছো নহয় শান্তি নাপাওঁ বোৱাৰী হাতে বোলো কুখাৰা ভাত এসাঁজ খাম হা ভাত এসাঁজ খাবলৈ নাপাওঁ জহনীত যোৱা কি হ'ল কি বোৱাৰী আনিলি সেইজনী হা কি বোৱাৰী আনিলি তই চোৱা নাছিলি নেকি আনিব সময় তই চাইছিলি তই আকৌ তাই আকৌ নাপালে আকৌ মৰি যাম বুলি কোৱা আগতিকেহে গৈছিলো এনেকুৱা বোৱাৰী কেলে আনিলি বাৰু হা অকমান বোলো শান্তিত থাকিম বুলি ভাবিছিলো বোৱাৰীয়ে হাতে বোলো ভাত এসাঁজ খাম বুলি ভাবিছিলো মোৰ এইখন কপাল নহয় আৰু এইখন গোটেই চৰলা পথাৰ হ'ল হয় নেকি তোক ভাত বনাই খোৱা নাই আমাৰ বোৱাৰীয়ে ভাত বনাই খুৱাইছে তই ওলাই যাও ৰাতিপুৱাই বোৱাৰীয়ে কি কৰে কি নকৰে মইহে জানো খুন্দাই দন লাগিব জানে মুখখন চলাব জানে মোবাইলটো চাব জানে তাৰ বাহিৰে আৰু কি জানে হা
পানো এই ভূতজনী লৈ আহিলি আৰু মই নাই দেখা দেই তই মোক গালি পাৰি নহয় নহয় চাব সময়তে তই কৈছিলি গোটেইবোৰ কৈছিলি নহয় টানি আজি নিয়াৰ গতিকেহে গৈছিলো চাই পেলাই পইচা দেখি ঘৰ পকা ঘৰ দেখিছিলি নহয় এতিয়া ঘৈণীয়েৰৰ ফালে একোৱে ক'ব নোৱাৰা হলি হা মই যে 10 দিন পেটত ৰাখি পেলাই তোক ডাঙৰ দীঘল কৰিলো এতিয়া মাৰ ক'বালৈকে থাকিলে ঘৈণীয়েৰৰ ফালেহে এতিয়া মুখখন তেনেকে ক'লে নহয় নহয় তাইতো বেলেগৰ ঘৰ ছোৱালী তাইক এতিয়া ঘৰলৈ আনিছো ঘৰত তই নিজৰ ছোৱালী নিচিনাকে ৰাখ আকৌ এতিয়া যে সেই মাটি বোকা দি থৈছো বোলে কঠীয়া তুলি পেলাই ৰুংগে বোলে সেইটো কাণ্ড জ্ঞান নাই তাই এতিয়ালৈকে শুয়ে আছে হা শুয়ে আছে নে কি কৈছে গম নাপাওঁ কোন তই এনেই চিঞৰ ভাগ কৰি থাক তাই আগতে কৈছিলে নাই পথাৰ যাব নোৱাৰো বুলি কৈছিলে নহয় এতিয়া মই তাইক কি বুলি কম মই কৈছো মই তেতিয়াহ'লে তাই মাককে মাতি আনি পেলাই ৰুবলৈ কহি মই আৰু সেই একো কৰিব নোৱাৰো দেই ৰোৱনী চোৱনী একো নাপালো মুঠতে তাই মাকক আনি পেলাই ৰুবলৈ কহি তই যি কৈ থাক যা মই একো কৈ থাকিব নাই আৰু নহয় বৈ পঠালে কোন পথাৰলৈ যাব কোন পথাৰলৈ যাব তয়ে যাব লাগিব পথাৰলৈ হা কোন যাব মই পথাৰলৈ যাব লাগে মোৰ মানুহজন 10 তোমাৰ চাকৰি কৰি আনি পেলাই ঘৰৰ বস্তু আনি আছে আপুনি আৰু মানুহজনহে একো নকৰে বিচনাত পৰি থাকে আপুনি যাওক কথা তেনেকে ক'লে তোৰ লাজ লগা নাই মুখখন যে লাভত কৈছো আৰু কোনো আগতে কৈছিলে মই পথাৰলৈ নাযাওঁ পথাৰ নাম লৈ মোক হেৰি নকৰিব মোৰ এতিয়া পাৰ্লাৰত এপইণ্টমেণ্ট আছে মই তালৈ যাম আবেলিকে মোৰ লগৰ ছোৱালী পুতেকৰ বাৰ্থডে আছে মই তালৈ যাব লাগিব আপোনালোকে পথাৰলৈ যায় কি কৰে কৰি থাকক আৰু চাওক বেছি কথা নকৰিব চুলিত ধৰি চুচুৱাই লৈ যাম চুলি ধোৱা হা চুলি ধোৱা কথা ক'বলৈ আহিছ হা আঙুলি ভাঙি পেলাই আপোনাক নহয় হাতত দি দিম এইটো আঙুলি ভাঙি তোৰ পয়েৰে এইখন ঘৰত মোৰ গতিকেহে সেই জন্ম পালে গম পাইছা নাই হা তই পয়েৰ গতিকেহে এইখন ঘৰত থাকিবলৈ পাইছ মোৰটো গম নকৰিবি আকৌ মোৰটো গম নকৰিবি হা ভূৰ ৰুবগে লাগে অসমীয়া মানুহে ভূৰ ৰুৱেগে কঠীয়া তোলেগে তাই ৰূপ দেখিছ নাই হা কাৰনো বাপেকৰ মাকৰ মূৰটো সোপা পিন্ধি থাকে ইমান কৈছো বুলি বোৱাৰী হলে অকমান ৰুৱনী চুৱনী দীঘলকে বুলি লৈ যাবিচোন বৰজনা শহু ইমান থাকে বোলো মানুহ তাই সেইখন দেখিছা না আইঅ কিনো পিন্ধিছা আৰু দেখিবলৈ ভুচুং পহুটো লেখীয়া হা উপায় নাই আকৌ এতিয়া ময়ে যাবগে লাগিব এতিয়া ৰুবলৈ পাৰ্লাৰৰ পৰা আহিলে মাক কওকচোন চাহ একাপ দিবলৈ একদম পাৰ্লাৰ আজি মানুহ ধেৰ গম পাই নে বাৰ্থডে যাব হ'ব এতিয়া শুনা মাহঁত ৰাতিপুৱাই গ'ল ময়ো এফালে গ'লো এতিয়া মাহঁত পথাৰত চাহ খাইছে নে গম পোৱা নাই তুমি চাহ অকণ বনাই মই পথাৰলৈ যাব নোৱাৰো বুলি মই আপোনাক আগতে কৈছো দেই যাব লাগে নহয় তুমি চাহ অকণ দি থৈ আহা বেলেগ কাম কৰিব মই এতিয়া পেডিকুৰ মিনিকুৰ কৰি আছো বেয়া হৈ যাব নহয় একো নহয় উপায় নাই এতিয়া কৰিবতো লাগিবই গম পোৱা নাই এতিয়া মাহঁতে কি বুলি ভাবিব কচোন বাৰু তুমি তাকে এতিয়া বেয়াও লাগিছে দাদা কি পিন্ধি যাম মোক পিন্ধি যাবলৈ কাপোৰেই নাই হাফ পেণ্টটোৱে আৰু স্পৰ্টিং এটাই পিন্ধি যোৱা একো নকয় মাৰে ঠিক আছে আপুনি যেতিয়া চাহ তাহ কি কণ নিব লাগে বনাই দিয়কে মই গৈছো যাব দিয়া মই বনাই দিছো দেই সোনকালে কৰা তাকেইতো পইচা কালি এনেই গ'ল এতিয়া পেডিকুৰ মেনিকুৰ কৰিলোগে বাপেক এতিয়া পথাৰলৈ নগ'লো নহয় আকৌ কৰিব লাগিব সেইবোৰ কেক কৰিলা মোৰ জীৱনটো কি হ'ল তই যে আহিলি তাইক নপঠিয়ালি কেলে ভাগৰ লাগি গৈছো পথাৰলৈ আহি তাৰ ভাগৰ লাগিছে মই অথনিৰ পৰা ৰুই আছো মোৰ ভাগৰ নাই বুলি ভাবিছ নি হ'ব দে তই ৰু আৰু দে আইঅ অথনিৰ পৰা ৰুই আছো এইফালে চাওঁতে চাওঁতে চকু বিষাই গৈছেগে হা তাইকনো বা তই পঠিয়াই দিব নোৱাৰিলি নে তাই আহিব নোৱাৰে তাই কেলে আহিব নোৱাৰে তাই আহিছিলে বোকাখিনি পৰিলে আকৌ গোটেই গায়ে চাই গৰম পানী পৰিলে এতিয়া আকৌ মেডিকেল নিব লাগিব বোলে এইবোৰ বাহানা দেখুৱাব নালাগে মোক তেনেকুৱা বাহানা কথা নকবি যা কি বাহানা কথা তই তোৰ হলেহে গম পাবি তই সেইবোৰ কথা মোক কেলে হ'ব তাৰমানে তই খাওঁ পাত দিছ নি মোৰ হবলৈ নাই নিজৰ ল'ৰাটো ভাবে মাকক কেনেকে কথা কব এক ঘোচা লগাই দিম ক'ৰবাত পৰি দিছে কি কৰা যা তই এতিয়া মোৰ ওচৰত থাকিলে মোৰ বেছিহে খং উঠিব হা অথনিৰ পৰা ঠাণ্ডা পানী অকণ খাবলৈ পোৱা নাই পথাৰ পানীকে খাই খাই মই একদম পিয়াহ গুচাইছো এই গোবৰৰ পানীখিনি খাই খাই পেলাই সেই কেনেকুৱা লাগিছে মইহে জানিছো এই ক'তো ৰোৱনী এজনী মাতিও পোৱা নাই আজিলৈকে হা কেনেকে বিচাৰি যাম বাৰু এইক মই গৈ পেলাইহে চামগে ধুন উঠামগে ৰ হা তাই পথাৰ নাহে বুলি ক'লে নহ'ব নহয় যা তই সোনকালে যা আৰু মোলৈ ভাত লৈ আনগে যা